মোৰ শিক্ষাৰ্থীসকল, আজি আমি আহিছোঁ বাস্তৱ সংখ্যাৰ প্ৰথমটো অনুশীলনী 1.1ৰ দ্বিতীয়টো প্ৰশ্নলৈ। দ্বিতীয়টো প্ৰশ্ন দিয়া আছে, দেখুওৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q + 1 বা 6q + 3 বা 6q + 5 আৰ্হিৰ, য'ত q এটা কোনোবা অখণ্ড সংখ্যা। এতিয়া আমি ইয়াৰ সমাধান কৰিম। তোমালোকে সমাধান বুলিও লিখিব পাৰা বা সলিউশন বুলিও লিখিব পাৰা। এতিয়া যেহেতু কৈছে যে যিকোনো যোগাত্মক অখণ্ড সংখ্যা বুলি আৰু অযুগ্ম বুলিও কৈছে, গতিকে আমি ধৰি ল'ব লাগিব। ধৰা হ'ল যিকোনো অযুগ্ম যোগাত্মক সংখ্যাটো a হয়। আৰু b এটাও ধৰি ল'ব লাগিব, কাৰণ bটো কিয় ধৰিব লাগিব, কাৰণ আমি ইউক্লিডৰ কলন বিধিৰ অনুশীলনী কৰিব লাগিব। এতিয়া ইউক্লিডৰ কলন বিধিত a আৰু b দুয়োটা আখৰ আছিল, গতিকে b মানে ধৰিব লাগিব। এতিয়া bটো কেনেকৈ ধৰিবা? প্ৰশ্নত যে দিয়া আছে 6q + 1 6q + 3 6q + 5, এই 6 আখৰটো হ'ব b। এতিয়া চাবা, ইউক্লিডৰ কলন বিধি অনুসৰি কি আছিল? ইউক্লিডৰ কলন বিধিটো a = bq + r। এতিয়া ইয়াতে আমি b মানে কি ধৰিলো? 6 বুলি ধৰিলো, তাৰমানে 6q + r। এতিয়া কলন বিধিটো সম্পূৰ্ণ লিখা যোৱা নাই, গতিকে য'ত কি আছিল r = 0 0 1 2 3 4 5 হ'ব পাৰে। কিয় আছিল? কাৰণ কলন বিধিটোত কি আছিল এটা, যে 0 সদায় r ত সমান হ'ব পাৰে বা সৰু হ'ব, কিন্তু bতকৈ সদায় সৰু হ'ব। এতিয়া b যদি 6 হয়, গতিকে r টো কি হ'ব? যে 6তকৈ সৰু হ'ব, গতিকে 0ৰ পৰা 5লৈ হ'ব। গতিকে ইয়াৰ পিছত চাবা, আমাক কি দিছিল? r ৰ মানটো যদি 0 বুলি ধৰো, এবাৰ চাবা, যদি r = 0 হয়, তেন্তে এৰ মানটো উলিয়াই চাম, চাবা, এৰ মানটো কি হ'ব? 6q + r, মানে 6q + 0, অৰ্থাৎ 6q হ'ল। এতিয়া 6qটো কি হ'ব? 6qটো হ'ব যুগ্ম সংখ্যা, কাৰণ 6টো এটা যুগ্ম, গতিকে qৰ মানটো যদি তুমি 1 ধৰা, 6 × 6 হ'ব, 2 ধৰিলে 6 × 2 = 12 হ'ব, 3 ধৰিলে 6 × 3 = 18 হ'ব, গতিকে এইটো সদায় যুগ্ম সংখ্যাই হ'ব। যদি r = তুমি 1 ধৰা, তেন্তে a = 6q + r, 6q + 1। এতিয়া 6q + 1টো কি হ'ব? যদি 6qটো যুগ্ম সংখ্যা হয়, তাৰ লগত 1 যোগ কৰি দিলে কিমান হ'ব? ধৰা 6q মানে 6 বুলিয়ে ধৰিলো, তাৰ লগত 1 যোগ কৰিলে কিমান হ'ব? 7 হ'ব। গতিকে 7টো অযুগ্ম সংখ্যা, গতিকে যুগ্ম সংখ্যাতকৈ যদি 1 বেছি কৰি ধৰো, সেইটো হ'ব অযুগ্ম সংখ্যা। এবাৰ r = 2 বুলি ধৰিলো, তেন্তে এৰ মান কি হ'ব? 6q + r, 6q + 2। 6q + 2 হ'লে কিমান? আকৌ 1 বেছি কৰি ধৰিলে এবাৰ যুগ্ম সংখ্যা হ'ব। তোমালোকে ধৰিব পাৰিছা নে কি? আমি qৰ মানটো ধৰা 1 বুলি ধৰিলো, 6 × 6 যুগ্ম সংখ্যা হ'ল। ইয়াতে ধৰা 1 ধৰিলো, 6 × 6 + 1 7 হ'ব, অযুগ্ম সংখ্যা। ইয়াতে ধৰিলো 1, 6 × 6 + 2 8 হৈ যাব, গতিকে যুগ্ম সংখ্যা। তোমালোকে বুজিবৰ বাবে qৰ মানটো 1 বুলি মনত ভাবি ল'ব পাৰা। এবাৰ r = 3 ধৰিলো, এইটো কি হ'ব? এইটো অযুগ্ম সংখ্যা হ'ব, কাৰণ কি আছিল? qৰ মানটো আমি ধৰিছিলো 1, গতিকে 6 × 6 + 3 তোমাৰ 9 হ'ব, 9টো অযুগ্ম সংখ্যা। ঠিক তেনেদৰে r = 4 ধৰিলে, 6q + r,
6 প্লাছ 4 এইটো আকৌ যুগ্ম সংখ্যা 6 গুণ 6 যোগ 4 10 হ'ব 10টো যুগ্ম সংখ্যা আৰু r ইকুৱেল টু 5 ধৰিলে কি হ'ব 6 প্লাছ r তাৰমানে 6 প্লাছ 5 এইটো অযুগ্ম সংখ্যা 6 গুণ 6 6 5 11 তাৰমানে হৈ যাব অযুগ্ম সংখ্যা এতিয়া আমাক প্ৰশ্নটো কি কৈছিল যে অযুগ্ম সংখ্যাবোৰ 6 প্লাছ 1 আৰ্হিত থাকে 6 প্লাছ 3 আৰ্হিত থাকে 6 প্লাছ 5 আৰ্হিত থাকে 6 প্লাছ 1 6 প্লাছ 3 6 প্লাছ 5 আল্টিমেটলি উত্তৰটো পাইছো গতিকে আমি লিখি দিলে হ'ব যে আমি দেখিলো যে যিকোনো প্ৰশ্ন বাক্যটোৱে ধুনীয়াকৈ লিখি দিবা এইবোৰতো তোমালোকৰ পৰীক্ষাত নম্বৰ থাকিব যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6 প্লাছ 1 6 প্লাছ 3 আৰু 6 প্লাছ 5 আৰ্হিত থাকে য'ত কিউ এটা অখণ্ড সংখ্যা কিউটো আমি অখণ্ড সংখ্যা বুলি ধৰি লৈছো কাৰণ আমি 1 বুলি ধৰিছিলো 1টো অখণ্ড সংখ্যাই হয় গতিকে ইয়াতে আমাৰ এইটো প্ৰশ্নৰ সমাধান শেষ হৈছে এতিয়া আমি আহিছো 3 নম্বৰ প্ৰশ্নলৈ 3 নম্বৰ প্ৰশ্নটোত আছে 616 তাৰমানে 616 সদস্যৰ এটা সৈন্য বাহিনীৰ গোটে 32 জনীয়া এটা সৈন্য দলৰ পিছে পিছে কদম খোজ কাঢ়ি কাঢ়ি যাবলগীয়া হ'ল দুয়োটা দলেই একে সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িবলগীয়া হ'ল তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব প্ৰশ্নটোত বহুত কিবা কিবি কথা কৈছে কিন্তু শেষত যিটো বাক্য ক'লে যে উচ্চতম সংখ্যা কি হ'ব ইয়াৰ পৰা গম পালো যে উচ্চতম মান যদি উলিয়াব দিয়ে তেতিয়াহ'লে তোমালোকে গম পাবা যে সেইটো ওলাব দিছে গসাউ অৰ্থাৎ আমি গসাউ উলিয়াব লাগিব এতিয়া গসাউ কিহৰ উলিয়াম এই যে প্ৰশ্নত দিয়া আছে 616 আৰু 32 এই সংখ্যা দুটা সেই সংখ্যা দুটাৰ আমি গসাউ উলিয়াব লাগিব গতিকে আমি কি কৰিম চাবা 3 নম্বৰ সমাধান দিলো ইউক্লিডৰ কলন বিধি অনুসৰি তোমালোকক আগৰ শ্ৰেণীত কি শিকাইছিলো যে 1 নম্বৰ প্ৰশ্নখিনিত শিকাইছিলো যে গসাউ উলিওৱা সেই একেই নিয়ম ইউক্লিডৰ কলন বিধিত কি আছিল যে কোনটো ডাঙৰ সংখ্যা কোনটো সৰু সংখ্যা আমি চাব লাগিব যে 32টো সৰু সংখ্যা আছিল 616টো ডাঙৰ সংখ্যা আছিল এতিয়া ইউক্লিডৰ কলন বিধি মতে আমি এতিয়া দীঘল হৰণ কৰি যাম চাবা 616টো এনেকৈ লিখিলো 32টো বাহিৰ ফালে লিখিলো এতিয়া 32 দি 616 কেইবাৰ যাব 19 বাৰ যাব 32 19 গুণ কিমান হয় জানানে 608 হয় এতিয়া ইয়াৰ পৰা বিয়োগ কৰিলে কিমান হ'ব 8 হ'ব এই 8টোৰে আকৌ ইয়াৰে বাহিৰৰ সংখ্যাটো বিয়োগ কৰিম হৰণ কৰিম গতিকে 8ৰে 32ক কেইবাৰ যাব 4 বাৰ যাব 8 দুগুণ 32 শূন্য পালো গতিকে হৰণটো সোনকালে শেষ হৈ গ'ল এতিয়া আমি কি পালো যে শূন্য পাইছো মানে আমাৰ হৰণ অংকটো শেষ হৈছে কিন্তু তাৰ আগতে ডাঙৰ সংখ্যা কি পালো 8টো গতিকে 8টো হৈছে গসাউ গতিকে তাৰ আগতে আমি ইউক্লিডৰ কলন বিধিখিনি লিখিব লাগিব 616 ইকুৱেল টু এইটো পূৰণ এইটো 32 পূৰণ 19 যোগ 8 আৰু এইবাৰ লিখিম 32টো 32 সমান 8 পূৰণ 4 যোগ 0 এতেকে গসাউ এটা গসাউ বুলি লিখি তুমি ব্ৰেকেটৰ ভিতৰত সেই সংখ্যা দুটা লিখি দিবা যে কি লিখিছিল 616, 32 এই সংখ্যা দুটাৰ গসাউ কিমান হ'ব 8 হ'ব গতিকে তোমালোকে লাষ্টত লিখি দিবা এতেকে শূন্যৰ গোটটোৱে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা হ'ব
8 জন। ইয়াতে এই প্ৰশ্নটোৰ সমাধান শেষ হৈছে। এতিয়া আমি আহিছো 4 নম্বৰ প্ৰশ্নলৈ। 4 নম্বৰ প্ৰশ্নটো হৈছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই হয় 3m নাইবা 3m + 1 আৰ্হিৰ য'ত m এটা কোনোবা অখণ্ড সংখ্যা। এইটো অলপ 2 নম্বৰ প্ৰশ্নটোৰ লগত মিল আছে। গতিকে যেহেতু কৈছে যে যিকোনো যোগাত্মক অখণ্ড সংখ্যা বুলি আমি প্ৰথমতে সেইটো ধৰি লম। 4 নম্বৰ সমাধান ধৰা হ'ল যিকোনো যোগাত্মক অখণ্ড সংখ্যাটো x য'ত আগৰ প্ৰশ্নত তোমালোকে গমেই পাইছা b = 3। b = 3 কিয় হ'ল? কাৰণ প্ৰশ্নটোত কি দিয়া আছিল 3m + 1 বুলি, গতিকে 3 যিহেতু সংখ্যাটো আছিল গতিকে 3 বুলি ধৰিলো। এতিয়া ইউক্লিডৰ কলন বিধি মতে কি আছিল? a = bq + r। এতিয়া ইয়াতে আমি কি পালো? b মানে পালো 3, গতিকে 3q + r, য'ত এতিয়া r ৰ মানটো কি কৈছিল? এই বিতকে সৰু হ'ব লাগিব। গতিকে r ৰ মানটো কিমান হ'ব পাৰে? 0 হ'ব পাৰে, 1 হ'ব পাৰে, নহ'লে 2 হ'ব পাৰে। গতিকে এইবাৰ মানকেইটা পাতি চাম। যদি r = 0 হয় তেন্তে x = কিমান হ'ব? চৰি, ইয়াতে মই তোমালোক a বুলি ধৰিছিলো, এই নহয়, এইটোত x হ'ব দেই। সংখ্যাটো আমি x বুলি ধৰিছিলো নহয়। x ৰ মানটো কিমান হ'ব? 3q + 0, গতিকে 3q হ'ল। গতিকে এইটোক বৰ্গ কৰিলে কিমান হ'ব? আমাক কি কৈছিল প্ৰশ্নটোত? কি কৈছিল চাবা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই, গতিকে x টো এবাৰ বৰ্গ কৰি চাব লাগিব। গতিকে 3q টো যদি বৰ্গ কৰি চাওঁ কিমান হ'ব? 9q²। গতিকে 9q² মানে কিমান? 9টো আমি লিখিব পাৰো 3 পূৰণ 3q²। আৰু 3টো কি বুলি লিখিব পাৰো? 3, আৰু এইটোক লিখি দিব পাৰো আমি m বুলি, য'ত m = 3q²। অৰ্থাৎ 3ৰ লগত কিবা এটা সংখ্যা পূৰণ হৈ আছে, এইটো দেখুৱাব দিছিল। এবাৰ যদি r = 1 হয় তেন্তে কি হ'ব পাৰে? তেন্তে x = 3q + 1। আকৌ এইবাৰ স্কুৱেৰ কৰি চাম 3q + 1। এইটো a + b² সূত্ৰটো কি আছিল? এইটোত চাবা a + b² সূত্ৰটো আছিল a² + 2ab + b²। এইটোক আমি a বুলি ধৰিলো, এইটোক b বুলি ধৰিলো। গতিকে a² মানে কিমান হ'ব? 3q² + 2ab, 2a মানে 3q, b মানে 1, আৰু b² মানে 1²। গতিকে কিমান হ'ব? 9q² + 6q আৰু +1। এতিয়া ইয়াতে এই দুইখিনিৰ পৰা এইখিনিক আমি যদি ব্ৰেকেটৰ ভিতৰত ধৰি লওঁ 6q, এইখিনিৰ পৰা কি কমন আহিব পাৰে? 3 কমন আহিব পাৰে। 3q² + 2q। কেনেকৈ হ'ব? 3 × 3 = 9 আৰু q² থাকিল, আৰু 3 × 2 = 6 আৰু q টো থাকি গ'ল। গতিকে এইবাৰ কি হ'ব? 3m + 1, য'ত m মানে এইখিনি বুলি ধৰিব লাগিব এইবাৰ। এতিয়া তোমালোকে ভাবিব পাৰা যে m মানে ইয়াতে 3q² ধৰিলো, ইয়াতে 3q² + 2q ধৰিলো, কাৰণটো কি? কাৰণটো এইটোৱে হৈছে যে m আমি ধৰি লোৱা আখৰহে হয়, m ৰ কোনো নিৰ্দিষ্ট ভেলু নাই প্ৰশ্নটোত। এনে ধৰি লৈছো যে m যিহেতু প্ৰশ্নটো আমাক কৈয়ে দিছে যে আৰ্হিৰ বুলি কৈছে, গতিকে m টো যিকোনো হ'ব পাৰে, m টোৰতো নিৰ্দিষ্ট কোনো মান দি দিয়া নাই। গতিকে আমি এইটোকো ধৰিব পাৰো, এইটোকো ধৰিব পাৰো। এইবাৰ চাবা আকৌ যদি r = 2 হয় তেন্তে কি লিখিম? x = 3q + 2, আকৌ স্কুৱেৰ কৰিম
3q plus 2 whole square গতিকে এখিনি হ'ব a square plus 2 a মানে 3q plus b মানে 2 plus b square এতিয়া চাবা 9q square plus 2 3 গুণ 6 6 2 গুণ 12q plus 4 গতিকে কি হ'ব এইখিনিৰ পৰা যদি আমি কেনেকৈ লিখিম চাবা 9q square plus 12q এইখিনিক আমি 3 বুলি ধৰিলো 3 plus 1 বুলি লিখিলো দেই এতিয়া এইখিনি আমি ব্ৰেকেটত লিখিম 9q square plus 12q plus 3 টো এনেকৈ ব্ৰেকেটত লিখিলো আৰু plus 1 বুলি লিখিলো এতিয়া এইখিনিৰ পৰা কিয় এইখিনি ব্ৰেকেটত লিখিলো কাৰণ ইয়াৰ পৰা 3 আহিব এতিয়া চাবা এইখিনি আমি ইয়াতে এইখিনিত লিখিম এইখিনিৰ পিছত আমি এইখিনিত ইয়াতে কৰিম চাবা গতিকে ইয়াৰ পৰা 3 আহিলে 3 কমন আহিলে কি হ'ব 3q square plus 4q plus 1 আৰু এইফালে 1 থাকিল গতিকে এইখিনি 3m plus 1 বুলি লিখি দিলো য'ত m equal to 3q square plus 4q plus 1 গতিকে এবাৰ কি পাইছিলো চোৱা প্ৰথমতে পালো 3m plus 1 ইয়াতে পাইছিলো 3m আৰু ইয়াতেও পাইছিলো 3m plus 1 গতিকে প্ৰশ্নত যিহেতু কৈ দিছিল এই তিনিটা আৰ্হিতে বুলি আমি গতিকে প্ৰমাণ কৰিলো গতিকে শেষত লিখি দিব লাগিব আমি দেখিলো যিকোনো অখণ্ড সংখ্যাৰ বৰ্গই 3m বা 3m plus 1 আৰ্হিৰ আৰু ইয়াতে আমাৰ এই প্ৰশ্নটোৰ সমাধান শেষ হৈছে আৰু ইয়াতে আমাৰ যেহেতু যিকোনো যোগাত্মক এই যোগাত্মক শব্দটো ইয়াতে ৰৈ গৈছিল দেই গতিকে ইয়াতে আমাৰ এই অংকটো শেষ হৈছে যদি তোমালোকে বুজি পাইছা তেনেহ'লে এই ভিডিঅ'টো লাইক কৰি দিয়া শ্বেয়াৰ কৰি দিয়া আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু আমাৰ ইয়াৰ আগৰ ভিডিঅ' যিসমূহ আছে সেইসমূহো চেনেলটোত একবাৰ ভিজিট কৰা আৰু ইয়াৰ পিছৰ এই চেনেলত থাকিবলগীয়া ভিডিঅ'সমূহ তোমালোকে চাবা বুলি আশা প্ৰকাশ কৰিলোঁ